Hello everyone, স্বাগতম জনাইছো মোৰ অন্য এটা মিনি ব্লগলৈ সৰস্বতী পূজালৈ আহু বুলি এয়া আহিলো দেহাহঁতৰ স্কুললৈ বুলি ওলাই আহিছো দেহা আসলে গাটো ভাল নহয় জ্বৰ আৰু কাহ হৈ আছে এনেকুৱা অৱস্থাত উলিয়াই আনিবলৈ অকমান প্ৰবলেম হয় তথাপিও তাই আকৌ নামানে যে আহিবলৈকে লাগে গাটো ভাল পোৱা যেন দেখি আহিলো ইহঁতক আকৌ 9টা বজাতে মাতি পঠিয়াইছিলে আজি অৱশ্যে পূজা সোনকালে সমাপ্ত হ'ল বুলি ক'ব পাৰি আমাৰ আকৌ আহি পাওঁতে দেৰি হ'ল এই গাটো ভাল নহয় যেহেতু আহি পাই চাকি জ্বলোৱা হ'ল সেইখিনি আপোনালোকক দেখুৱা নহ'ল যেহেতু মোৰ মোবাইলটো ঘৰত থাকি আহিছিলে আকৌ আমাক স্কুলতে থৈ মোবাইল আনিবৰ কাৰণে গ'ল আহি পোৱাৰ পিছত এয়া খাই ললো খিচিৰি চলতে স্কুল কলেজত পঢ়ি থাকোতে যেটো ফুৰ্তি থাকে সৰস্বতী পূজা বুলি ক'লে এতিয়া আৰু হেয়া ফুৰ্তি নাই তথাপিও এই দুপৰীয়া ভাত হাস এয়া খাবৰ কাৰণে টিকেন ধাবালৈ বুলিকে আহিলো আৰু এহাজ ভাত আমাৰ গৃহিণীসকলে ঘৰত বনাবলৈ নাপালেও বহুতেই ভাল লাগে ইমাননো আৰু নিজে বনাই খাই থাকিম নহয়নে কেতিয়াবা আনৰ হাতেও খাবলৈ মন যায় এয়া খানাত লৈছো মই গাহৰি আৰু মিষ্টাৰে আৰু দেহাই লৈছে চিকেন ভাত পানী খাই বৈ আৰু আমি ঘৰলৈ গুচি আহিলো এয়া আৰু আমাৰ সৰস্বতী পূজা তাৰ পিছত আৰু কটো ফটো মাৰিবৰ কাৰণে যোৱাটো নহলে এবাৰ দেহাক আৰু ঘৰৰ ওচৰতে কেকপিমান ফটো মাৰি দিলোহি আৰু এই যে কাপোৰযোৰ দেখিছে দেহাক মই নিজে চিলাই দিছো কেনেকুৱা লাগিছে এবাৰ কমেন্ট কৰিব যদি ভিডিওটো ভাল লাগিলে লাইক এটা মাৰি দিব আৰু বাই বাই সকলোকে